নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছ লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে ফাইনেলি আছাম পুলিচৰ ABUB, APR, বৰ্ডমেন, ড্ৰাইভাৰ কনষ্টেবল আদি ভেকেঞ্চিসমূহৰ ফিজিকেল টেষ্ট আৰম্ভ হৈ গ'ল। তো ফিজিকেল টেষ্টৰ প্ৰথম দিনা এটা গ্ৰুপত কিমানজনীকৈ কেণ্ডিডেট দৌৰিব দিছে, প্ৰথমতে ৰানিং হৈছে নে মেডিকেল, ডকুমেণ্ট কি চেক কৰিছে, মেডিকেল টেষ্টত কি চোৱা হৈছে, সকলো ডিটেইলছ সহকাৰে আপোনালোক এই ভিডিঅ'টিৰ যোগেদি জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইয়াৰ চিলেকশ্যন প্ৰচেছটো আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফিজিকেল টেষ্টৰ চিলেকশ্যন প্ৰচেছটোৰ দৰেই হৈছে। অৰ্থাৎ প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল, তাৰপিছত ৰানিং কৰিব দিয়া হৈছিল, ৰানিং লং জাম্প কমপ্লিট হোৱাৰ পিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ হাইট ৱেইট জোখা হৈছিল, আৰু তাৰপিছত লাষ্টত মেডিকেল টেষ্ট কৰা হৈছিল। তো এইবাৰৰ মেডিকেল টেষ্টটো আগৰ মেডিকেল টেষ্টৰ দৰেই হৈছে, কিন্তু এইবাৰ নগ্নিটো ভালদৰে চেক কৰা হৈছে, আৰু ইয়াতে বহু কেণ্ডিডেটে এইবাৰ ফেইল কৰিছে। তো আপোনালোকে যদি নেজানে যে আছাম পুলিচৰ মেডিকেল টেষ্টত কি চোৱা হয়, তাৰ ওপৰত মোৰ অলৰেডি ভিডিঅ' বনোৱা আছে। তো আপোনালোকে ভিডিঅ'টো চাই ল'ব, ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত থাকিব। তো 400 মিটাৰ ট্ৰেকত প্ৰথম গ্ৰুপত 20জনীকৈ কেণ্ডিডেট দৌৰিব দিয়া হৈছে, আৰু ছেকেণ্ড গ্ৰুপৰ পৰা 40জনীকৈ দিয়া হৈছে। ঠিক তেনেদৰেই 200 মিটাৰ ট্ৰেকতো প্ৰথমতে 20জনীকৈ কেণ্ডিডেট দিয়া হৈছে, আৰু ছেকেণ্ড গ্ৰুপৰ পৰা 30জনীকৈ কেণ্ডিডেট দৌৰিব দিয়া হৈছে। তো বোকা বৰষুণৰ বাবে এইবাৰ বহু কেণ্ডিডেটে ফেইল কৰিছে। ফেইল কৰাৰ এটা কাৰণ হ'ল বোকা বৰষুণ, আৰু এটা কাৰণ হ'ল বহু কেণ্ডিডেটে প্ৰথম ৰাউণ্ডতে পূৰা টানি দিছে, আৰু তাৰপিছত উশাহটো ফুলি অহাৰ ফলত ৰাউণ্ডটো কমপ্লিটেই কৰিব নোৱাৰে। তো আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাওঁতে প্ৰথমতে পূৰা জোৰ দি প্ৰথম ৰাউণ্ডটো পূৰা টানি নদৌৰিব, কাৰণ তাৰপিছত ভাগৰি পৰিব আৰু ৰাউণ্ডটো কমপ্লিটেই কৰিব নোৱাৰিব। তো আপোনালোকে যদি 400 মিটাৰ ট্ৰেকত দৌৰিব পাইছে, তেন্তে প্ৰথম ৰাউণ্ডটো অলপ লাহে লাহে কমপ্লিট কৰি দ্বিতীয় ৰাউণ্ডটো মিডিয়ামত দৌৰি লাষ্ট পাকটো পূৰা জোচ দি দৌৰিব। তো আপোনালোকে প্ৰথমৰে পৰা আগত যিজনী থাকে তাৰ লগত কম্পিটিশ্যন নকৰিব, তাৰ লগত লাষ্টত কম্পিটিশ্যন কৰিব। তো আপোনালোকে প্ৰথম ৰাউণ্ডটো পূৰা জোচত পূৰা টানি নদৌৰিব, নিজৰ কেপাচিটি অনুসৰি দৌৰিব, যাতে লাষ্টৰ 3 পাকো ভালদৰে দৌৰিব পাৰে। তো অহাকালিৰ পৰা যিসকলৰ ইণ্টাৰভিউ আছে তেওঁলোকলৈ মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল, যাতে সকলোৱে ফিজিকেল টেষ্টত এটা ভাল নম্বৰ আনিব পাৰা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।